নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ আজি সোশ্যাল ষ্টাডিজৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আৰু ভিডিঅটো হলে ভালদৰে চাই থাকিব আৰু বন্ধুবৰ্গৰ সৈতে ভিডিঅটো শ্বেয়াৰ কৰিব আৰু আপডেটৰ বাবে লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅৰ প্ৰথম প্ৰশ্নটো হ'ল দি অথৰ অফ দি বুক নেশ্যন এণ্ড নেশ্যনেলিজমছ ইজ নেশ্যন আৰু নেশ্যনেলিজমছ কিতাপখনৰ লেখক হৈছে এ Ernest Gellner, B. Hans J. Morgenthau, C. J. S. Coleman. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল এ Ernest Gellner আৰু এই কিতাপখন 1983 চনত প্ৰথম প্ৰকাশিত হৈছিল 2 নম্বৰ প্ৰশ্ন দি ইসেনশিয়াল নন মেটালিক মিনাৰেলছ আৰ অত্যাৱশ্যকীয় অধাতু খনিজবোৰ হৈছে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ডি কয়েল ক্লে সিমেন্ট and silica. 3 number prashna the finance bill has to be passed by the parliament within how many days of its introduction bittiyo bidhak uddapon korar kiman dinor bhitor সংসদত গৃহীত হ'ব লাগিব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি 75 days লোকসভাত bittiyo bidhak uddapon কৰা হয় আৰু ৰাজ্যসভাত বিধেয়কখন সংশোধনীৰ পৰামৰ্শ দিব পাৰে আৰু এই বিধেয়কখন উদ্ভাৱন কৰাৰ 50 দিনৰ ভিতৰত সংসদত গৃহীত হ'ব লাগে 4 নম্বৰ প্ৰশ্ন আৰ্থছ কোৰ ইজ মেইনলি মেড আপ অফ পৃথিৱীৰ কেন্দ্ৰটো মুখ্যতঃ গঠিত ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল সি নিকেল এণ্ড আইৰণ 5 নম্বৰ প্ৰশ্ন ইণ্ডিয়া একাউণ্টছ ফৰ হাউ মাছ টোটেল ৱৰ্ল্ড সাৰফেচ এৰিয়া বিশ্বপৃষ্ঠ মুঠ এলেকা কিমান অংশ ভাৰতৰ আছে ভাৰত বিশ্বৰ মুঠ ভূপৃষ্ঠৰ প্ৰায় 2.4 শতাংশ গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল ডি 2.4% ভাৰতৰ আয়তন 32,87,263 বৰ্গ কিলোমিটাৰ আৰু কিলোমিটাৰে ইয়াক বিশ্বৰ সপ্তম বৃহত্তম দেশ হিচাপে পৰিগণিত কৰিছে 6 number question which is the oldest aluminum refinery plant in India ভাৰতৰ আটাইতকৈ পুৰণি এলুমিনিয়াম শোধনাগাৰ কোনটো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি দ্য মুৰি এলুমিনিয়াম প্লান্ট মুৰি ৱৰ্কছ অফ হিন্দালকো ইণ্ডাষ্ট্ৰিজ লিমিটেড হৈছে ভাৰতৰ এলুমিনিয়াম কোম্পানীৰ দ্বাৰা 1948 চনত আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো এলুমিনিয়াম শোধনাগাৰ 2005 চনত INDAL প্ৰয়োগ কৰাৰ পিছত হিন্দালকোৱে এই কাৰখানাটো নিজৰ লগত একত্ৰিত কৰে আৰু এই প্ৰকল্পটো ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানী চহৰ ৰাঁচীৰ পৰা প্ৰায় 75 কিলোমিটাৰ দূৰত 7 নম্বৰ প্ৰশ্ন which of the following is the closest layer to the earth's surface in which all weather occurs তলৰ কোনটো পৃথিৱী পৃষ্ঠৰ নিকটতম স্তৰ য'ত সকলো বতৰ দেখা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি ট্ৰপোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ অংশ য'ত সকলো ক্ৰান্তীয় পৰিৱৰ্তন সংঘটিত হয় আৰু বায়ুমণ্ডলৰ মুঠ বায়ু প্ৰায় 75% ইয়াতে থাকে 8 নম্বৰ প্ৰশ্ন দি নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI was operationalized in which year কোন বছৰত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যকৰী কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল সি 1995 ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বা NHAI হৈছে ভাৰত চৰকাৰৰ এক স্বায়ত্তশাসিত সংস্থা ইয়াক 1995 চনত NHAI আইন 1988 অধীনত স্থাপন কৰা হৈছিল এই ভাৰতৰ 1,32,499 কিলোমিটাৰৰ ভিতৰত 50,000 কিলোমিটাৰ অধিক ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ ই পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ এক নডাল সংস্থা 9 নম্বৰ প্ৰশ্ন which of the following hills and their region are correctly matches তলৰ কোনটো পাহাৰ আৰু সেইবোৰৰ অঞ্চল সঠিকভাৱে মিলিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল সি সাভাৰী হিলছ ইষ্টাৰ্ণ ঘাটছ 10 number prashna the Union Territory of Ladakh consists of districts
লাডাখ কেন্দ্ৰীয় সাহিত্য অঞ্চলত জিলা আছে ইয়াৰ শুদ্ধ অপশ্যন হ'ল A2 লাডাখ 2019 চনৰ 31 অক্টোবৰত ভাৰতৰ কেন্দ্ৰীয় সাহিত্য অঞ্চলত পৰিণত হৈছিল লাডাখ ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সাহিত্য অঞ্চল লেহ আৰু কাৰ্গিল লাডাখৰ যুটীয়া ৰাজধানী লেহ হৈছে গ্ৰীষ্মকাল আৰু কাৰ্গিল হৈছে লাডাখৰ শীতকালীন ৰাজধানী লেহ আৰু কাৰ্গিল হৈছে লাডাখৰ দুখন জিলা ই ভাৰতৰ দ্বিতীয় সৰ্বনিম্ন জনবহুল কেন্দ্ৰীয় সাহিত্য অঞ্চল